মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি যোৱা 5-6 মাহমান আমি কিছুমান সাৰ্কেল অফিচাৰক আমি নজৰত ৰাখিছিলোঁ তেওঁলোকৰ এগেইনষ্টে আমি গোটেইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে যিখিনি পাই আছোঁ তাৰে ভিত্তিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এপ্ৰুভেল বিচাৰিলোঁ কেছ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু কেছটো ৰেজিষ্টাৰ কৰাৰ পিছদিনাই আমি তেখেতৰ ঘৰটো চাৰ্চ কৰোঁতে আমি 92,50,400 মানে দুটা জায়গাত সাইমালটেনিয়াছলি কৰা হৈছিলে গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে তো সেইটো ঘৰতো আমি সাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেশ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1-1.5 কোটি মানটো হ'ব লাগে কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে জুৱেলাৰী ভেলুৱাৰ তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম বাইদেউ সত্তৰ যি বৰপেটা এখন সত্তৰ ভূমি হস্তান্তৰ কৰা কথা আছিলে কোনখন সত্ৰ আৰু কাক বিক্ৰী কৰিছিলে বা হস্তান্তৰ কৰিছিলে মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে বেন আছে কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱেই এলিগেশ্যন নাছিলে বহুতখিনি এলিগেশ্যন আছিলে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমাই তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে আৰু প্ৰপাৰ্টি তেওঁৰ দুটা মাটি আছে এটা বেলতলা দাৰন্ধা এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা আৰু এইখিনি আপোনালোকক মই কৈ থওঁ এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই এইকাৰণে আমি প্ৰডিউচ কৰিব পৰা নাই কাৰণ এৰেষ্ট মেমত তেওঁলোকৰ চহী লাগিবতো আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম তো আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি লৈ যাব পাৰিম